এছামিজ সাবজেক্টত যদি লেটাৰ মাৰ্কছ লাগে এইটো ক্লাছ তোমালোকৰ কাৰণে আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিত থকা 3 নম্বৰ পাঠ 65 এই পাঠৰ অন্তৰ্গত আমি বহুতখিনি বস্তু আজি আলোচনা কৰিম মই তোমালোকক প্ৰথমতে কৈছো যদি এছামিজত লেটাৰ মাৰ্কছ লাগে তেন্তে এইটো ভিডিও তোমালোকৰ কাৰণে হয় এইটো ক্লাছত কিছুমান পঢ়াৰ টিপস আৰু ট্ৰিক্স অৰ্থাৎ আমি কেনেকৈ পঢ়িলে এছামিজ সাবজেক্টত 100% লেটাৰ মাৰ্কছ আনিব পাৰিম তাৰ কিছুমান ফৰ্মুলা ইয়াত তোমালোকক দিয়া হ'ব সো তোমালোকে ক্লাছটো শেষলৈকে চাই থাকিবা ইয়াত তোমালোকে কি পাবা তোমালোকে পাঠত থকা সকলো প্ৰশ্নৰ উত্তৰ পাবা আৰু প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে ছুটিকৈ লিখি দিয়া হৈছে যাতে তোমালোকে মনত ৰাখিব পাৰা আৰু অতি সোনকালে সিলেবাসখন কমপ্লিট কৰিব পাৰা ঠিক আছে প্ৰতিটো বিষয়ৰ আমি কি পঢ়িলে তাৰ পৰা লেটাৰ মাৰ্কছ পাব পাৰো এই গোটেইকেইটা বস্তু ইয়াত দিয়া আছে যেনেকৈ আমি পাঠটো ভালকৈ পঢ়িব লাগে আৰু প্ৰশ্নৰ উত্তৰখিনি ভালকৈ লিখিব লাগে ইয়াত দিয়া থাকিব তাৰ পিছত কি বস্তু কমন হোৱাৰ সম্ভাৱনা আছে সেইখিনি আলোচনা কৰা হ'ব আৰু ক্লাছৰ শেষত তোমালোকে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ পাবা ঠিক আছে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ লগতে কি পাবা প্ৰিভিয়াস ইয়াৰ কোশ্চেন আনসাৰ 2015 চনৰ পৰা 25 চনলৈকে অহা যিমানখিনি ইম্পৰ্টেন্ট কোশ্চেন আছে এইবাৰ অহাৰ তোমালোকৰ সম্ভাৱনা আছে গোটেইখিনি ইয়াত আলোচনা কৰা হ'ব কিন্তু এই এক্সট্ৰা কোশ্চেন আনসাৰ অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আৰু প্ৰিভিয়াস ইয়াৰ কোশ্চেন আনসাৰ কি হ'ব আমি পাঠৰ ক্লাছৰ শেষত আলোচনা কৰিম কিন্তু আমি পাঠৰ প্ৰশ্নৰ উত্তৰখিনি আৰম্ভ কৰাৰ আগতে আমি প্ৰথমতে কি পঢ়ি লম এই পাঠৰ তোমালোকত এইখন হল তোমালোকৰ কবি পৰিচয় তোমালোকে নিশ্চয় যদি ফাইনাল পৰীক্ষাৰ কোশ্চেন পেপাৰখন চাইছা দেখা পাবা এই কবি পৰিচয়ৰ পৰা বহুতখিনি প্ৰশ্ন অহা দেখা যায় প্ৰতিটো কবি পৰিচয়ৰ পৰা দুটাৰ পৰা তিনিটা প্ৰশ্ন আহে নাইবা দুটালৈকে আহে এই কবি পৰিচয়খিনি মই পঢ়ি যিমান কেইটা ইম্পৰ্টেন্ট প্ৰশ্ন হ'ব পাৰে মই গোটেইখিনি সুন্দৰকৈ সজাইছো ইয়াত চোৱা তোমালোকে ঠিক আছে এই কবি পৰিচয়ৰ পৰা প্ৰশ্নখিনি পঢ়াৰ পিছত আমি আলোচনা কৰিম কি প্ৰশ্নাৱলীত থকা প্ৰশ্নৰ উত্তৰ তাৰ পিছত আমি আলোচনা কৰিম প্ৰিভিয়াস ইয়াৰ কোশ্চেন আনসাৰ অৰ্থাৎ আগতে কি প্ৰশ্ন আহিছিলে তাৰ পিছত আমি মোস্ট ইম্পৰ্টেন্ট অতিৰিক্ত কোশ্চেন আলোচনা কৰিম আৰু এইবোৰ কি হ'ব 100% তোমালোকৰ পৰীক্ষাত কমন আহিব সো এই এক্সট্ৰা কোশ্চেন আনসাৰ আৰু প্ৰিভিয়াস ইয়াৰ কোশ্চেন আনসাৰখিনি তোমালোকে মিছ নকৰিবা আমি ক্লাছৰ শেষত আলোচনা কৰিম আৰু তোমালোকে নিশ্চয় এটা বস্তু গম পালা যে যিকোনো এটা সাবজেক্টৰ বিষয়ে ইমান কেইখিনি এই কেইটা বস্তু ফলো কৰি পঢ়িলে 100% তোমালোকে লেটাৰ মাৰ্কছ পাবাই ঠিক আছে সো এতিয়া আমি ক্লাছটো আৰম্ভ কৰিম যেনেকৈ প্ৰথমত দিয়া আছে প্ৰদত্ত পাঠৰ আধাৰত ৰঘুনাথ চৌধুৰীৰ বিষয়ে 15টা অতি চুটি প্ৰশ্ন আৰু উত্তৰ তলত দিয়া হল এতিয়া এই 65 নম্বৰ পাঠটো কোনে লিখিছিল ৰঘুনাথ চৌধুৰী লিখিছে সেইকাৰণে আমি ৰঘুনাথ চৌধুৰীৰ বিষয়ে মোস্ট ইম্পৰ্টেন্ট 15টা কথা জানি লম ৰঘুনাথ চৌধুৰীৰ জন্ম কেতিয়া হৈছিল ইয়াৰ উত্তৰ হ'ব 1879 চনত ৰঘুনাথ চৌধুৰীৰ জন্ম হৈছিল তেখেতৰ জন্ম ক'ত হৈছিল তেখেতৰ জন্ম হৈছিল বৰ্তমান নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত হৈছিল তাৰ পিছত নেক্সট দিয়া আছে ৰঘুনাথ চৌধুৰীৰ পিতৃৰ নাম কি আছিল ইয়াৰ উত্তৰ হ'ব ভোলানাথ চৌধুৰী আছিল পিতৃৰ নাম মনত ৰাখিবা এই গোটেইবোৰ ইম্পৰ্টেন্ট হয় তোমালোকে ইজি বুলি ভাবি তোমালোকে ইগনোৰ নকৰিবা কাৰণ এই এনেকুৱা ধৰণেৰে প্ৰশ্ন সোধে জন্ম ক'ত হৈছিল কেতিয়া হৈছিল পিতৃৰ নাম মাতৃৰ নাম এনেকুৱা ধৰণৰ বস্তুৱে সোধে তোমালোকে এইবোৰ ইজি বুলি ভাবি গাফিলতি নকৰিবা প্ৰতিটো বস্তুৱে মনোযোগেৰে পঢ়িবা ৰঘুনাথ চৌধুৰীৰ শৈশৱত ভৰিখন কেনেকৈ ঘুনিয়া হৈছিল ইয়াৰ উত্তৰ হ'ব সৰুতেই ভৰিত দুখ পাই তেখেতে চিৰদিনৰ বাবে ঘুনিয়া হৈছিল নেক্সট দি আছে ককায়েকে তেওঁক কিয় গুৱাহাটীলৈ লৈ আহিছিল ইয়াৰ উত্তৰ হ'ব ঘৰুৱা অসুবিধাৰ কাৰণে তাৰ পিছত নেক্সট দি আছে ৰঘুনাথ চৌধুৰীয়ে বিদ্যালয়ৰ পৰা কিয় এৰি দিছিল ইয়াৰ উত্তৰ হ'ব যে অষ্টম শ্ৰেণীত পঢ়ি থকা অৱস্থাত শিক্ষকৰ কঠোৰ শাসনৰ বাবে তেখেতে বিদ্যালয় এৰি দিছিল এই গোটেইবোৰ বস্তু মই নিজে কোৱা নাই এইবোৰ বস্তু তোমালোকৰ কবি পৰিচয়ত উল্লেখ কৰা আছে তাৰে পৰা যিমানখিনি হ'ব পাৰে গোটেইখিনি অনা হৈছে আৰু ইয়াৰ বাহিৰত কবি পৰিচয়ৰ পৰা প্ৰশ্ন আহিব নোৱাৰে ৰঘুনাথ চৌধুৰীয়ে ঘৰত কি বিষয় অধ্যয়ন কৰিছিল উত্তৰ হ'ব সংস্কৃত আৰু বাংলা কাব্য সাহিত্য অধ্যয়ন কৰিছিল নেক্সট দিয়া আছে তেখেতে কোনখন আলোচনীৰ সহকাৰী সম্পাদক আছিল মোস্ট ইম্পৰ্টেন্ট কোশ্চেন হয় এইটো জোনাকী কাকতৰ এই ধৰণৰ প্ৰশ্নবোৰ মই যোনবোৰ ইম্পৰ্টেন্ট বুলি কম দাগ দি ৰাখিবা আৰু এই প্ৰশ্নৰ উত্তৰবোৰ লিখি ৰাখিবা তেখেতে কোনখন আলোচনীৰ সহকাৰী সম্পাদক আছিল উত্তৰ হ'ব কি জোনাকী কাকতৰ মনত ৰাখিবা তাৰ পিছত নেক্সট দিয়া আছে ৰঘুনাথ চৌধুৰীয়ে সম্পাদনা কৰা আন কেইখন আলোচনীৰ নাম লিখা উত্তৰ হ'ব মইনা জয়ন্তী আৰু সুৰভি নেক্সট দিয়া আছে ৰঘুনাথ চৌধুৰীৰ প্ৰথম কবিতা পুথিখনৰ নাম কি ইম্পৰ্টেন্ট প্ৰশ্ন হয় খুবেই ইম্পৰ্টেন্ট হয় সাদৰী আৰু কিমান চনত হৈছিল 1910 চনত ৰচনা কৰিছিলে নেক্সট দিয়া আছে ৰঘুনাথ চৌধুৰীৰ আন কেইখনমান কবিতা পুথিৰ নাম লিখা ইয়াৰ উত্তৰ হ'ব যে আন কেইখনমান কবিতা পুথি তোমালোকে চাবা কবি পৰিচয়ত দিয়া আছে এইকেইটা কেতেকী কাৰবালা দহিকতৰা আৰু নৱ মল্লিকা
নেক্সট কি দিছে তেখেতৰ মৰণোত্তৰ কালত প্ৰকাশ পোৱা পুথি দুখন কি মইনা বৰাগী এইখন হ'ল কবিতা আৰু পছতীয়া হ'ল গল্প পুথি তাৰপিছত নেক্সট দিয়া আছে ৰঘুনাথ চৌধুৰী কি বুলি জনা যায় বিহগী কবি বুলি জনা যায় ভেৰি ইম্পৰ্টেণ্ট এতিয়া লিখি ৰাখা বিহগী কবি বুলি কাক জনা যায় ৰঘুনাথ চৌধুৰীক জনা যায় নেক্সট দিয়া আছে তেখেতক কিয় বিহগী কবি আখ্যা দিয়া হৈছে ভেৰি ইম্পৰ্টেণ্ট চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখাৰ বাবে তেখেতক আখ্যা দিয়া হৈছে তাৰপিছত নেক্সট দিয়া আছে চৌধুৰীদেৱে অসম সাহিত্য সভাৰ কোনটো অধিৱেশনত পৌৰহিত্য কৰিছিল 1936 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত পৌৰহিত্য কৰিছিল ভেৰি ইম্পৰ্টেণ্ট পোন্ধৰটা এতিয়া চনটো আৰু জাগাৰ ঠাইৰ নামটো লিখি ৰাখা এতিয়া আমি আলোচনা কৰিম তোমালোকৰ প্ৰশ্নাৱলীত থকা প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম তোমালোকে ক্লাছটো শেষলৈকে চাই থাকিবা মই তোমালোকক কৈছিলোঁ আমি ক্লাছটোৰ শেষত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ লগতে এক্সট্ৰা কুৱেশ্যন এনচাৰ আলোচনা কৰিম এতিয়া প্ৰথমত দিয়া আছে ভাৱ বিষয়ক 1 নম্বৰ প্ৰশ্ন অতি চমু উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায় উত্তৰ হ'ব ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায় দেখিছা এই প্ৰশ্নটো কবি পৰিচয়ৰ পৰা হৈছে তোমালোকৰ প্ৰশ্নাৱলীত এটা প্ৰশ্ন দিছে যে ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায় বিহগী কবি বুলি জনা যায় এই প্ৰশ্নটো কিয় ইয়াত দিছে কিয় সুধিছে প্ৰশ্নটো কাৰণ এইখিনি কবি পৰিচয়ত লিখা আছে নেক্সট দিয়া আছে ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম কি উত্তৰ হ'ব যে সাদৰী আৰু কেতেকী ঠিক আছে এতিয়া নেক্সট দিয়া আছে প্ৰকৃতিক কোনে সাদৰী আনিলে বুলি কবিয়ে কৈছে উত্তৰ হ'ব গছৰ নতুন পাতবোৰে চামৰ ধুলাই প্ৰকৃতিক সাদৰী আনিছে বুলি কবিয়ে কৈছে তাৰপিছত নেক্সট দিয়া আছে মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে উত্তৰ হ'ব মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কৈছে প্ৰেম পৰিমল অৰ্থাৎ সুগন্ধৰ কথা কৈছে তাৰপিছত নেক্সট দিয়া আছে জলস্থল আৰু কত দেৱতাৰ মহা অভিযান চলিছে জলস্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে নেক্সট দিয়া আছে মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে মোহন কিশোক বেনুৱে মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে তাৰপিছত নেক্সট দিয়া আছে কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু আনিছে উত্তৰ হ'ব কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদান যেনে উষাৰ ৰঙা কিৰণ গছৰ নৱ কিশলয় তাৰপিছত কি দিয়া আছে ৰবাব ফুল বন বিহগ কিশোক বেনু আদিৰ কথা উল্লেখ কৰিছে এই গোটেইবোৰ প্ৰশ্ন কিন্তু ইম্পৰ্টেণ্ট হয় এইকেইটা তোমালোকে কমন হিচাপত ল'ব নোৱাৰা গোটেইকেইটা পঢ়িবই লাগিব 3 নম্বৰ প্ৰশ্ন কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে উত্তৰ হ'ব কবিতাটোত কবিয়ে প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্যৰ মাজেৰে সেই সুন্দৰৰ সৃষ্টিকৰ্তা অৰ্থাৎ ভগৱান বা মহামহিমৰ প্ৰশস্তি কৰিছে প্ৰকৃতিৰ প্ৰতিটো উপাদানতে তেওঁ সৃষ্টিকৰ্তাৰ অস্তিত্ব অনুভৱ কৰিছে সেয়ে তেওঁ প্ৰকৃতিৰ বৰ্ণনাৰ জৰিয়তে ভগৱানৰেই প্ৰশস্তি গাইছে এতিয়া নেক্সট দি আছে কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা উত্তৰ হ'ব প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত সৃষ্টিকৰ্তাৰ অস্তিত্ব অনুভৱ কৰিছে উষাৰ ৰক্তিম অভা ফুলৰ সুগন্ধি চৰাইৰ মধুৰ তান এই সকলোবোৰৰ মাজত তেওঁ এক ঐশ্বৰিক শক্তি উপস্থিতি দেখিছে প্ৰকৃতিৰ এই মনোমোহা ৰূপৰ আঁৰত থকা সুন্দৰ জনৰেই তেওঁ সাধনা কৰিছে সেয়ে তেওঁ ভক্তিবৃন্দক মায়া মোহ ত্যাগ কৰি সেই সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে এইদৰে প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ অৰ্থাৎ সুগন্ধৰ সাধনা লুকাই আছে নেক্সট দিয়া আছে প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় উত্তৰ হ'ব প্ৰশস্তি কবিতাটোৰ মূল ভাৱ হ'ল প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজেৰে সৃষ্টিকৰ্তাৰ মহিমা কীৰ্তন কৰা কবিয়ে উষাৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে কেনেদৰে নতুন ৰূপ লয় তাৰ এক সুন্দৰ বৰ্ণনা দিছে ফুল চৰাইৰ গান বাহিৰ সুৰ এই সকলোতে তেওঁ দেৱতাৰ অভিযান দেখিছে কবিয়ে মানৱ জাতিক অন্ধকাৰ আৰু জৰাজীৰ্ণতা ত্যাগ কৰি মুক্তিৰ পথত আগবাঢ়িবলৈ আহ্বান জনাইছে শেষত তেওঁ সকলোকে মায়ামোহৰ টোপনিৰ পৰা জাগি উঠি সেই পৰম সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে কবিতাটোত প্ৰকৃতি প্ৰেম আৰু আধ্যাত্মিক ভগৱানৰ এক সুন্দৰ সমন্বয় ঘটিছে এতিয়া নেক্সট দিয়া আছে 6 নম্বৰ প্ৰশ্ন উঠি অহা ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ
য'ত মুক্তি পথ যাত্ৰী কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা উত্তৰ হ'ব কবিয়ে মহাকাল ৰাত্ৰি অৰ্থাৎ অজ্ঞানতা জৰাজীৰ্ণতা আৰু পৰাধীনতা ৰূপী অন্ধকাৰৰ অৱসান ঘটা বুলি কৈছে নতুন দিনৰ পোহৰত এক নতুন যুগৰ সূচনা হৈছে সেয়া তেওঁ অমৃতৰ পুত্ৰ অৰ্থাৎ মানৱ জাতিক আৰু মুক্তিৰ পথত আগবঢ়া যাত্ৰীসকলক এই নতুন পুৱাত জাগি উঠিবলৈ আহ্বান জনাইছে যাতে তেওঁলোকে পুৰণি জৰাজীৰ্ণতা ত্যাগ কৰি এক নতুন পোহৰ আৰু মুক্তিৰ পথেৰে আগবাঢ়ি যাব পাৰে এতিয়া 7 নম্বৰত দিয়া আছে ব্যাখ্যা কৰা ক নম্বৰ ব্যাখ্যা উঠে তৰু শিৰে শিৰে বন বিহংগৰ ছন্দভৰা সুমধুৰ তান জল স্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান এই বাক্যশাৰী আমি ব্যাখ্যা কৰিব লাগে ব্যাখ্যা কৰিলে কি হ'ব যে উক্ত কবিতা ভাষী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ দ্বাৰা ৰচিত 65 নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে এই কবিতা ভাষীৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ মাজত এক ঐশ্বৰিক সত্তাৰ উপস্থিতিৰ কথা বৰ্ণনা কৰিছে এতিয়া ব্যাখ্যাখিনি আৰম্ভ হ'ব ব্যাখ্যা হ'ল যে পুৱাৰ আগমনৰ লগে লগে গছৰ ডালে ডালে চৰাই চিৰিকটিয়ে ছন্দময় মধুৰ গীত গাবলৈ আৰম্ভ কৰিছে এই মধুৰ তান শুনি কবিৰ এনে লাগিছে যেন জলস্থল আৰু আকাশ সকলোতে দেৱতাৰ এক মহান অভিযানহে চলিছে অৰ্থাৎ প্ৰকৃতিৰ প্ৰতিটো উপাদানৰ মাজতে কবিয়ে ভগৱানৰ উপস্থিতি অনুভৱ কৰিছে ষ্টুডেণ্টছ তোমালোকে টেনশ্যন নল'বা ক্লাছটোৰ শেষত মই কৈছোঁ এক্সট্ৰা কুৱেশ্যন আনচাৰ আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আনচাৰ পাবা কমনখিনি গোটেই পাই যাবা চ' তোমালোকে ভালকৈ মনোযোগ দি পঢ়া আৰু মই কোৱা হিচাপত তোমালোকে ফ'ল' কৰি পঢ়িলে 100% অসমীয়া বিষয়টোত লেটাৰ মাৰ্কছ পাবা এতিয়া খ নম্বৰ প্ৰশ্ন কৰিদীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হ'ল মহাকাল ৰাত্ৰি উঠা হে ঋতিক ধ্যানী অমৃতৰ পুত্ৰ উঠা য'ত মুক্তি পথ যাত্ৰী এই বাক্যশাৰী আমি কি কৰিব লাগে ব্যাখ্যা কৰিব লাগে উত্তৰ হ'ব উক্ত কবিতা ভাষী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ দ্বাৰা ৰচিত 65 নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে এই কবিতা ভাষীৰ জৰিয়তে কবিয়ে মানৱ সমাজক এক নতুন যুগৰ বাবে জাগ্ৰত হ'বলৈ আহ্বান জনাইছে কবিয়ে কৈছে যে পুৰণি জৰাজীৰ্ণ আৰু গোট মৰা লেতেৰা বস্তুবোৰক বিদীৰ্ণ কৰি মহাকাল ৰাত্ৰি অৰ্থাৎ ভয়ংকৰ অন্ধকাৰৰ যুগ শেষ হৈছে সেয়ে তেওঁ অমৃতৰ পুত্ৰ মানৱ জাতিক আৰু মুক্তিৰ পথৰ যাত্ৰীসকলক এক নতুন পুৱাত জাগি উঠিবলৈ আহ্বান জনাইছে যাতে তেওঁলোকে এক নতুন পোহৰৰ দিশে আগবাঢ়ি যাব পাৰে ঠিক আছে এতিয়া নেক্সট তোমালোকৰ কি আছে ব্যাখ্যা দিয়া আছে আৰু এটা মোহন কিশোক বেনু অনাহতে ছন্দে গায় মহামহিমৰ গান মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান এই বাক্যশাৰী আমি কি কৰিব লাগে ব্যাখ্যা কৰিব লাগে উত্তৰ হ'ব উক্ত কবিতা ভাষী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ দ্বাৰা ৰচিত 65 নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে এই কবিতা ভাষীৰ জৰিয়তে কবিয়ে ভক্তসকলক মোহ মায়া ত্যাগ কৰি ভগৱানৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে তাৰপিছত নেক্সট দিয়া আছে যে কবিয়ে কৈছে যে কৃষক বাহৰ মনোমোহা বাহিয়ে কোনো আঘাত নোপোৱাকৈ ছন্দেৰে সেই মহামহিম অৰ্থাৎ ভগৱানৰ গান গাইছে সেয়ে তেওঁ ভক্তসকলক মায়া মোহ ৰূপী টোপনি আৰু এলাহ ত্যাগ কৰি সেই পৰম সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে এইখিনিতে তোমালোকৰ প্ৰশ্ন উত্তৰ শেষ হ'ল এতিয়া আছে ভাষা বিষয়ক অৰ্থাৎ ব্যাকৰণ ঠিক আছে তাৰ কি দিছে 1 নম্বৰত যে অৰ্থ লিখিব দিছে তোমালোকে অসমীয়াৰ প্ৰতিটো পাঠ পঢ়োতে কবি পৰিচয় আৰু শব্দাৰ্থৰ টোকা পাঠৰ শেষত দিয়া থাকিব নাইবা তোমালোকৰ প্ৰশ্নাৱলীৰ আগত দিয়া থাকিব তোমালোকৰ কবি পৰিচয় আৰু পাঠবোধ তাৰপিছত দিয়া থাকিব শব্দাৰ্থৰ টোকা এই তিনিটা বস্তু প্ৰতিটো পাঠৰ পৰা তোমালোকে ভালকৈ পঢ়ি ল'বা এই গোটেইখিনি বস্তু তাৰে পৰা উঠাই দিছে যেনেকৈ কিশলয় শব্দটোৰ অৰ্থ কি হ'ব কুঁহিপাত বা নতুন পাত চিত্ৰধাৰী মানে মন হৰণ কৰা বা মনোমোহা অন্তৰীক্ষ আকাশ পৃথিৱী বা স্বৰ্গৰ মাজৰ ঠাই তন্দ্ৰালস টোপনিৰ বাবে অহা এলাহ শ্ৰান্ত ঠিক আছে তাৰপিছত বাক্য ৰচনা কৰিব কৈছে যেনেকৈ দশ দিশ এইবোৰ শব্দৰে কি কৰিব লাগে বাক্য সজাব লাগে মই ডাইৰেক্ট উত্তৰ কৰি দিছোঁ যে পূজাৰ সময়ত ঢোলৰ শব্দই দশ দিশ মুখৰিত কৰি তুলিছিল উপেক্ষিত সমাজৰ উপেক্ষিত লোকসকলক সহায় কৰাটো আমাৰ কৰ্তব্য তাৰপিছত নেক্সট দিয়া আছে যে জৰাজীৰ্ণ গাঁৱৰ জৰাজীৰ্ণ নামঘৰটো ৰাইজে মিলি নতুনকৈ সজালে তাৰপিছত নেক্সট দিয়া আছে অমৃত সাধুৰ মুখৰ অমৃত বাণী শুনি সকলো মুগ্ধ হ'ল তাৰপিছত নেক্সট দিয়া আছে মোহ সংসাৰৰ মোহ ত্যাগ কৰি তেওঁ সন্ন্যাস গ্ৰহণ কৰিলে এতিয়া নেক্সট দিয়া আছে সমাৰ্থক শব্দ মানে তোমালোকে গমেই পোৱা যে অৰ্থটো একে হয় অকল শব্দটো বেলেগ যেনেকৈ তৰু শব্দৰ অৰ্থ আৰু সেম অৰ্থ থকা এটা শব্দ লিখিব লাগে তৰু গছ বৃক্ষ এই তিনিটা শব্দৰ অৰ্থ এটাই হয়
মুক্তি মোক্ষ পৰিত্ৰাণ তাৰপিছত নেক্সট দিয়া আছে সুমধুৰ মিঠা এইটো নালাগে অভিযান যাত্ৰা অগ্ৰাসন ধ্যানী যোগী তপস্বী এতিয়া তোমালোকৰ পাঠৰ প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল এতিয়া আমি কি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট এইটো ক্লাছৰ যে SSLC পৰীক্ষাৰ পূৰ্ববৰ্ষৰ প্ৰশ্ন উত্তৰ 2015 চনৰ পৰা 25 চনলৈকে যিমানখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন আছে গোটেইখিনি মই একলগ কৰি তোমালোকক দি দিছোঁ এইকেইটা তোমালোকে পঢ়িলে আৰু বেলেগ একো নালাগে যেনেকৈ কি 2016 চনত আহিছিলে যে ৰঘুনাথ চৌধুৰীক কি নামেৰে জনা যায় চোৱা কিমান ইম্পৰ্টেণ্ট হয় এইটো ডাইৰেক্ট কবি পৰিচয়ৰ পৰা এটা প্ৰশ্ন ইজি প্ৰশ্ন যে বিহগী কবি নামেৰে জনা যায় নেক্সট দি আছে প্ৰশস্তি কবিতাটোৰ কবি কোন চোৱা কিমান ইজি প্ৰশ্ন হয় এইটো 2017 চনত সুধিছিলে যে প্ৰশস্তি কবিতাটোৰ কবি ৰঘুনাথ চৌধুৰী ঠিক আছে এতিয়া কিশলয় শব্দৰ অৰ্থ কি কিশলয় শব্দৰ অৰ্থ হ'ল কুঁহিপাত বা নতুন পাত নেক্সট দি আছে কবিয়ে কাক অমৃতৰ পুত্ৰ বুলি কৈছে ভেৰি ইম্পৰ্টেণ্ট 2019 চনত আহিছিলে যে কবিয়ে মানৱ জাতিক অমৃতৰ পুত্ৰ বুলি কৈছে নেক্সট দি আছে কেতেকী কবিতা পুথিখনৰ ৰচক কোন কেতেকী কবিতা পুথিখনৰ ৰচক একে ৰঘুনাথ চৌধুৰী হ'ব কবি পৰিচয়ত লিখাই আছে তাৰপিছত নেক্সট দি আছে কিচক বেনু কি কিচক বেনু হ'ল কিচকে বাঁহেৰে তৈয়াৰ কৰা বাঁহী এইটো 2022 চনত আহিছিলে ঠিক আছে এতিয়া দীঘল প্ৰশ্ন কি কি আহিছিলে 2017 আৰু 20 চনত এই প্ৰশ্নটো আহিছিলে যে প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা মই তোমালোকক ওপৰত কৈছোঁ যে মূল ভাৱ লিখা 5 নম্বৰ প্ৰশ্নটো চাবা মই মোষ্ট ইম্পৰ্টেণ্ট বুলি কৈছিলোঁ এইটো চোৱা তোমালোকে 2017 চনত আহিছিলে 2020 চনত আহিছিলে চ' এইবাৰ অহাৰ খুবেই সম্ভাৱনা আছে তাৰপিছত নেক্সট দিয়া আছে যে উঠে আহে ঋত্বিক ধ্যানী অমৃত পুত্ৰ উঠা যত মুক্তি পদযাত্ৰী এই ব্যাখ্যাটো তোমালোকে পঢ়িবা 6 নম্বৰত দিয়া আছে 6 নম্বৰৰ খ নম্বৰ চাগে 2018 চনত আহিছিলে 2022 চনত আহিছিলে ঠিক আছে এতিয়া নেক্সট দিয়া আছে ৰঘুনাথ চৌধুৰীৰ কবি প্ৰতিভাৰ চমু পৰিচয় মানে কবিৰ চমু পৰিচয় লিখিব লাগে কাৰ ৰঘুনাথ চৌধুৰীৰ 2019 চনত আহিছিলে মই একেবাৰে চুটিকৈ লিখি দিছোঁ তোমালোকক যেনেকৈ বিহগী কবি ৰঘুনাথ চৌধুৰী অসমীয়া ৰোমান্টিক কবিতাৰ এগৰাকী উল্লেখযোগ্য কবি তেওঁ কবিতাত প্ৰকৃতি প্ৰেম সৌন্দৰ্য চেতনা আধ্যাত্মিক ভাৱধাৰাৰ সুন্দৰ প্ৰকাশ ঘটিছে চৰাইক কেন্দ্ৰ কৰি বহুতো কবিতা ৰচনা কৰাৰ বাবে তেওঁক বিহগী কবি আখ্যা দিয়া হয় সাতৰি কেতেকী দহিক্তৰা আদিত তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থ তেওঁৰ কবিতাত সহজ সৰল ভাষা আৰু গভীৰ অনুভূতিৰ প্ৰকাশ দেখা যায় 1935 চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতিও আছিল ঠিক আছে এতিয়া নেক্সট দিয়া আছে এইটো 21 চনত আহিছিলে এটা ব্যাখ্যা যে মোহন কিশোক বেনু অনাহত ছন্দে গায় মহামহিমৰ গান এই ব্যাখ্যাটো 2021 চনত আহিছিলে উত্তৰ হ'ব এই কবিতা ভাগৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে প্ৰকৃতিৰ প্ৰতিটো উপাদানেই সেই পৰম সৃষ্টিকৰ্তাৰ মহিমা গান গাইছে কিশোক বাঁহৰ পৰা তৈয়াৰী বাঁহীৰ পৰা আপনা আপুনি ওলোৱা মধুৰ সুৰে যেন সেই মহামহিম ভগৱানেৰেই গুণানুকীৰ্তন কৰিছে ইয়াৰ দ্বাৰা কবিয়ে প্ৰকৃতিৰ আৰু ঈশ্বৰৰ মাজত থকা গভীৰ সম্পৰ্কক প্ৰকাশ কৰিছে আৰু মানুহক সেই ঐশ্বৰিক সংগীত শুনিবলৈ আহ্বান জনাইছে এতিয়া আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট 10টা অতিৰিক্ত আৰু সম্ভাৱ্য গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ ঠিক আছে মোষ্ট ইম্পৰ্টেণ্ট হয় এইবাৰ সম্ভাৱনা আছে যেনেকৈ প্ৰশস্তি শব্দৰ অৰ্থ কি প্ৰশস্তি শব্দৰ অৰ্থ হ'ল গুণানুকীৰ্তন বা স্তুতি নেক্সট দি আছে কবিয়ে মুক্তি পদযাত্ৰী বুলি কৈছে কাক কৈছে যিসকল লোকে অজ্ঞানতা বা বন্ধনৰ পৰা মুক্তি বিচাৰি জ্ঞান আৰু পোহৰৰ পথত আগবাঢ়িছে তেওঁলোকক কবিয়ে মুক্তি পদযাত্ৰী বুলি কৈছে নেক্সট দিয়া আছে মহাকাল ৰাত্ৰি বুলিলে কবিয়ে কি বুজাইছে এইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয় খুবেই ইম্পৰ্টেণ্ট হয় ঠিক আছে যিমান বনাই নিদিয়ক কিন্তু ইয়াৰ বাহিৰত দিব নোৱাৰিব মহাকাল ৰাত্ৰি বুলিলে কবিয়ে অজ্ঞানতা জৰাজীৰ্ণতা দুখ দুৰ্দশা আৰু পৰাধীনতা ৰূপী ভয়ংকৰ অন্ধকাৰ সময়ক বুজাইছে তাৰপিছত নেক্সট দিয়া আছে কবিতাটোত উল্লেখ থকা ৰবাব ফুল কি উত্তৰ হ'ব ৰবাব টেঙাৰ ফুলক ৰবাব ফুল বুলি কোৱা হয় তাৰপিছত দিয়া আছে ঋতিক শব্দৰ অৰ্থ কি ঋতিক শব্দৰ অৰ্থ হ'ল যজ্ঞ কৰা পুৰোহিত নেক্সট দিয়া আছে কবিতাটোত পুৱাৰ দৃশ্য কেনেদৰে বৰ্ণনা কৰা হৈছে ভেৰি ইম্পৰ্টেণ্ট কবিতাটোত উষাৰ ৰঙা আভাৰে দশদিশ পোহৰাই তোলা গছৰ নতুন পাতে প্ৰাকৃতিক আদৰণি জনোৱা আৰু ফুল চৰাইৰ আনন্দমুখৰ পৰিৱেশৰ মাজেৰে পুৱাৰ এক মনোমোহা দৃশ্য বৰ্ণনা কৰা হৈছে তাৰপিছত নেক্সট দিয়া আছে যে সুন্দৰৰ কৰা ৰূপ ধ্যান ইয়াত সুন্দৰ বুলি কাক কোৱা হৈছে উত্তৰ হ'ব সুন্দৰ বুলি সেই পৰম সৃষ্টিকৰ্তা অৰ্থাৎ ভগৱানক কোৱা হৈছে যাৰ সৃষ্টিয়ে হ'ল এই সুন্দৰ প্ৰকৃতি তাৰপিছত নেক্সট দিয়া আছে ৰঘুনাথ চৌধুৰীয়ে সম্পাদনা কৰা এখন আলোচনীৰ নাম হ'ল জয়ন্তী নেক্সট দিয়া আছে কবিতাটোত কি বেনুৰ কথা কোৱা হৈছে কবিতাটোত কিশোক বেনু অৰ্থাৎ কিশোক বাঁহেৰে তৈয়াৰী বাঁহীৰ কথা কোৱা হৈছে আৰু নেক্সট দিয়া আছে প্ৰশস্তি কবিতাটোৰ মূল সুৰ কি প্ৰশস্তি কবিতাটোৰ মূল সুৰ হ'ল আধ্যাত্মিক আৰু ৰহস্যবাদী য'ত প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে ঈশ্বৰৰ মহিমা
প্ৰকাশ কৰা হৈছে। চ' ষ্টুডেণ্টছ এনেকৈ মই তোমালোকক যিমানকেইটা কথা কৈছিলোঁ গোটেইকেইটা কথা মই কমপ্লিট কৰিলোঁ। চ' তোমালোকে মোৰ কথা কোৱা হিচাপত তোমালোকে যদি ফ'ল' কৰি পৰা এইকেইটা বস্তু ফ'ল' কৰি পৰিলে তোমালোকে 100% অসমীয়া বিষয়টোত লেটাৰ মাৰ্কছ পাবা। চ' ধন্যবাদ সকলোৱে। ক্লাছ লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।